অসমীয়াৰ ভোগালী বিহুলৈ মাজত কেইটামান দিন বাকী। ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে সমগ্ৰ অসমত। ইয়াৰ সমান্তৰালভাৱে বালিপৰাতো দেখিবলৈ পোৱা গৈছে পাক ভোগালীৰ ব্যাপক প্ৰস্তুতি। মই এটা পৰিৱেশ দেখুৱাই লৈছোঁ। এইদৰে বালিপৰাৰ যি ভোগদৈ পথাৰ, এই ভোগদৈ পথাৰত এতিয়া ভোগালীৰ চলিছে প্ৰস্তুতি। দশম বাৰ্ষিক বালিপৰা ভোগালী উৎসৱ উদযাপন সমিতিৰ সৌজন্যত অনুষ্ঠিত হ'ব পাক ভোগালী উৎসৱ। ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিব আৰু ইয়াত ভোগালীৰ যি নীতি নিয়ম পিঠা পনাৰ পৰা আদি যিখিনি তেওঁলোকৰ অসমীয়া সংস্কৃতিৰ পৰিৱেশ, এয়া সকলোখিনি ইয়াত পৰিৱেশন কৰিব। আৰু ইয়াত নিশা জুবিন গাৰ্গৰ যি মৰমৰ কলি শতাব্দী বৰা, পবিত্ৰ ডেকা আৰু মিমিক্ৰিৰে খ্যাতি অৰ্জন কৰা মাধৱ বৰা ইয়াত আহি তেওঁলোকে গীত পৰিৱেশন কৰিব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব গীতৰ জৰিয়তে। মই পৰিৱেশটো দেখুৱাই লৈছোঁ। এইদৰে ভোগালীৰ বিহুৰ উদযাপনৰ তেওঁলোকে এইদৰে প্ৰস্তুতি চলাইছে। ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কোনোবাই যদি বাঁহ বেত আনিছে, কোনোবাই কামি চাচিছে, কোনোবাই খেৰ কৰি আছে। এইদৰে চলিছে বালিপৰাৰ ভোগদৈ পথাৰত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি। মোৰ সৈতে উদ্যোক্তাসকল আছে। মই তেওঁলোকৰ পৰাই সমূহ কাৰ্যসূচীখিনি জানিবলৈ বিচাৰিম যে তেওঁলোকৰ প্ৰস্তুতি কেনেদৰে চলিছে এইবাৰ। তেওঁলোকে প্ৰত্যেক বছৰৰ দৰে এইবাৰো দশম বাৰ্ষিক ভোগালীৰ উদযাপনৰ প্ৰস্তুতি চলাইছে। ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ND24 পৰা। আৰু কেনেদৰে প্ৰস্তুতি চলাইছে কি জনাব? দশম বাৰ্ষিক ভোগালী উৎসৱৰ আপোনাৰ আমাৰ কাম চলি আছে। অহা শনিবাৰে দশম বাৰ্ষিক ভোগালী উৎসৱ। আমি দশম বাৰ্ষিক ভোগালী উৎসৱৰ মুখ্য আকৰ্ষণ হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ শতাব্দী বৰা, জুবিনদাৰ মৰমৰ কলি। আৰু আমি অনুষ্ঠানটো আৰম্ভ কৰিম জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰে। আৰু সেই শ্ৰদ্ধাঞ্জলিত আপোনাৰ জুবিনদাৰ কলি, মৰমৰ কলি তেওঁ উপস্থিত থাকিব। বহু বছৰ ধৰি তেওঁ জুবিনদাৰ লগত ছাৰ দৰে থাকিলে। দিনৰ ভাগত আমি আৰ্টৰ কম্পিটিশ্যন কৰিছোঁ আৰু তেনেধৰণে জুবিনদাৰ লগত সংগতি ৰাখি আমি অনুষ্ঠানখিনি কৰিব চেষ্টা কৰিছোঁ। আৰু গোটেই পৰিৱেশটো আমি বাঁহ বেতেৰে কৰিবলৈ কৰিছোঁ, যিহেতু ভোগালী আমি তেনেকৈ ধৰণে কামখিনি কৰি আছোঁ। প্ৰত্যেক বছৰে আমাৰ এইবাৰ দশম বাৰ্ষিক ভোগালী উৎসৱ। মোৰ সৈতে আৰু এজন উদ্যোক্তা আছে। মই তেওঁৰ পৰাই জানিব বিচাৰিম যে প্ৰস্তুতি কেনেকুৱা চলিছে, দাদা কি ক'ব? হয়, প্ৰথমে মই আপোনাৰ ND24 যোগেদি অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অহা 11 জানুৱাৰী দেওবাৰ আমাৰ অনুষ্ঠানটি ইয়াত আয়োজন কৰা হ'ব। আৰু এই অনুষ্ঠানটিত আমি প্ৰথম অৱস্থাত আমি চিত্ৰাংকন প্ৰতিযোগিতা হ'ব কণ কণ ল'ৰা ছোৱালীৰ কাৰণে। তাৰপিছতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থাকিব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আপোনালোকে দেখিছে ইয়াত ইণ্ডিয়া গেটৰ এটা আৰ্হি প্ৰস্তুত কৰিছোঁ। আৰু আমাৰ যিহেতু মায়াবিনী গীতৰ প্ৰস্তুতিত আমি কৰি আছোঁ। আৰু যিহেতু আমাৰ ইয়াৰ পৰা আমি ইণ্ডিয়া গেটত গৈ পেলাই আমি কোনো ধৰণৰ শ্ৰদ্ধাঞ্জলি জনাব আমাৰ অসুবিধা, গতিকে আমি ইণ্ডিয়া গেটটোকে ইয়াত আনিছোঁ। তাৰমানে আনি আমাৰ ৰাইজৰ যোগেদি ইয়াত শ্ৰদ্ধাঞ্জলি জনাম। আৰু আমি ইতিমধ্যে আমাৰ মায়াবিনী প্ৰস্তুতি চলি আছে আৰু গোটেইখিনি সামৰি আমি অনুষ্ঠান ভাগ কৰিবলৈ আমি আগবাঢ়িছোঁ। হয়, তেওঁলোকে কৈছে যে ইণ্ডিয়া গেটত যিহেতু সম্ভৱ নহয় অনুষ্ঠানটো কৰে, সেইদৰে ইণ্ডিয়া গেটৰ এটা আৰ্হি ইয়াত তৈয়াৰ কৰি জুবিন গাৰ্গক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনোৱা এটা প্ৰস্তুতি চলাইছে। ইতিমধ্যে মায়াবিনী গীতটো তেওঁলোকে অনুশীলন কৰি আছে আৰু তাত সুন্দৰভাৱে পৰিৱেশন কৰিব। আৰু মৰমৰ শিল্পী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তেই ভোগালী উৎসৱটো তেওঁলোকে পালন কৰিব বুলি তেওঁলোকে সদৰি কৰিছে। এই অনুষ্ঠানটোত সমূহ বালিপৰীয়া ৰাইজৰ লগতে সমূহ অসমবাসীক এই অনুষ্ঠানত উপভোগ কৰিবলৈ তেওঁলোকে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে সকলোকে আমন্ত্ৰণ জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।